কাৰণটো হৈছে মোৰ ককাই ইয়াতে পঢ়িছিলে ফাৰ্ষ্ট বেচ আছিলে কিন্তু এতিয়া টেঙাখাত অইল ৰিফাইনাৰীত কৰি আছে তো ককাই মতে মই ইয়াত আহিলো তাৰপিছত ইয়াত ডিসিপ্লিন বহুত ভালখিনি শিকিছো না তো মানে তোমাৰ দাদাই ইয়াৰ পৰাই মানে চাকৰি পাইছে বহুত চাকৰি পাইছে টেঙাখাত অইল ৰিফাইনাৰী তো বন্ধুসকল গম পালে বাস্তৱিক উদাহৰণ ইয়াতে আছে মজুদ আছে নালাগে কাৰণ এই কোৰ্সটো কৰিলে আপোনালোকে চাকৰি পাব অইল ইণ্ডিয়াত ৰিফাইনাৰী বহুত সেক্টৰ আছে আপোনালোক মই অকল মই মুখেদি কোৱা কথা নহয় আপোনালোকক প্ৰমাণৰ সৈতে এতিয়া আপোনালোকক দেখুৱাম যদিহে আপোনালোকে ভাবিছে যে এইদৰে এটা খুব সুন্দৰ কোৰ্স এটা ল'ম বুলি নেপচা মাত্ৰ এবছৰত আপোনাৰ জীৱনটো সলনি হ'ব পাৰে নমস্কাৰ মই ধ্ৰুৱ আৰু কৰ্মজীৱনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি মই উপস্থিত আছো ডিব্ৰুগড়ৰ বৰবৰুৱা যেটো 0 পইণ্ট বুলি কয় তো তালৈকে গৈ আছো আজি নেপচা লৈকে নৰ্থ ইষ্টাৰ্ণ ফায়াৰ একাডেমি নৰ্থ ইষ্টাৰ্ণ ফায়াৰ সাৰ্ভিস একাডেমি তো ইফালে আছে মোৰ এতে দাদা আছে তো আজি গৈ আছো এখন একাডেমি লৈকে যত নেকি আপোনালোকে যদি সেই কোৰ্সটো যদি কৰে তেন্তে 99% সিওৰ যে আপুনি চাকৰি পাব অল ইণ্ডিয়া হওক বা এনেকুৱা বহুত কিয় আছে সকলোখিনি আপোনালোকক জনাম যে এনেকুৱা এখন একাডেমি যত নেকি 99% প্লেসমেন্ট দিয়া হয় ইয়াৰ পা তো সকলোখিনি গৈ আছো এতিয়া ধুনিয়াকে আৰু এয়া আপোনালোক দেখুৱাই দিছো এয়া হৈ গল ডিব্ৰুগড়ৰ 0 পইণ্ট এটো হৈ গল 0 পইণ্ট বুলি কয় মানে ইফালে বাইপাস মই তিনচুকীয়া ফালৰ পৰা আহি আছো আৰু এইদৰে যদি মই ঘূৰি দিও তেন্তে এইফালে আছে নেপচা অকনমান মই আগৰ ফালে ঘূৰিব লাগিব তো সম্পূৰ্ণকে আপোনালোক এড্ৰেছটো দেখুৱাই দিছো যদিহে আপোনালোকে আহিম বুলি ভাবে আৰু লগতে জানিব পাইছো যে ইয়াত বৰ্তমান এডমিশন চলি আছে তো এটা ধুনিয়াকে সুন্দৰকে আপোনালোকক যাতে কোনো ফালৰ পৰা আপোনালোকৰ অকনমানো প্ৰবলেম নহয় তো সেইদৰে দেখুৱাইছো আৰু এয়া চাওক একদম ধুনিয়াকে নেপচা বুলি লিখি থৈ দিয়া আছে আৰু এইদৰে আপোনালোকে সোমাই যাব বৰবৰুৱা জামিৰা কনিষ্ঠ মহাবিদ্যালয় বৰবৰুৱা জামিৰা জুনিয়ৰ কলেজ এই গলিটো দি আপোনালোকে ধুনিয়াকে সোমাই গলে হ'ল আৰু একনমান সোমাই গৈ মানে ৰাইট হেণ্ড সাইডত এতিয়া আপোনালোকক দেখুৱাইছো এইদৰে গলে আপোনালোকে ধুনিয়াকে আহি যাব আৰু সম্পূৰ্ণ ডিটেইলছত গুটেখিনি জনাই আছো যে কিদৰে আপোনালোকে আহিব পাৰিব বা কি হয় কি কথা সকলোখিনি আজি আপোনালোকক ধুনিয়াকে জনাম আৰু এতিয়া ধুনিয়াকে আহি পাই গলে এইখন নৰ্থ ইষ্টাৰ্ণ ফায়াৰ সাৰ্ভিস একাডেমি পাই গলো ইয়া আপোনালোকক দেখুৱাই দিছো নেপচা এয়া চাওক নৰ্থ ইষ্টাৰ্ণ ফায়াৰ সাৰ্ভিস একাডেমি আৰু একদম ধুনীয়া ডিসিপ্লিন মেইনটেইন কৰি এখন একাডেমি আছে মই ইতিমধ্যে কথাখিনি পাতিলো কিন্তু এতিয়া খুব ধুনীয়াকে এওঁলোকে ৰেডি হৈছে আৰু এতিয়া অকনমান কথা পাতি আছো তাৰ আগতে We like to garland him. Clap. আজি এনেকুৱা এখন একাডেমিত আহি পিনে উপস্থিত হৈছে নেপচা নৰ্থ ইষ্টাৰ্ণ ফায়াৰ সাৰ্ভিস একাডেমি আৰু এই একাডেমিখনত হয় যাদু বুলি এইকাৰণে কৈছো কাৰণ ইয়াত যোনে আহে যিয়ে আহে পঢ়িবলৈ আহে তো তেওঁলোকৰ মানে চাকৰি ফাইনেল আজিৰ দিনত যে আমি যে চাকৰিৰ কাৰণে যে হাবাধৰি খাই থাকো তো আজি মই উপস্থিত আছো এনেকুৱা এখন একাডেমিত য'ত আপোনালোকে যেতিয়াই আহিব আপোনালোকে চাকৰিৰ কথা চিন্তা কৰিব নালাগে কাৰণ এই কোৰ্সটো কৰিলেই আপোনালোকে চাকৰি পাব অইল ইণ্ডিয়াত ৰিফাইনাৰী বহুত সেক্টৰ আছে আপোনালোক মই অকল মই মুখেদি কোৱা কথা নহয় আপোনালোকক প্ৰমাণৰ সৈতে এতিয়া আপোনালোকক দেখুৱাম তো এয়া চাওক এওঁলোকে ইয়াতেই একাডেমিতে আচলতে কোৰ্স কৰি পিনি বৰ্তমান চাকৰি পাবলৈ সক্ষম হৈছে আৰু লগতে ইয়াত কেম্পাছ ইণ্টাৰভিউ হয় য'ত নেকি আপোনালোকে ক'তো গৈ পিনি ইণ্টাৰভিউ দিব নালাগে এই কেম্পাছৰ ভিতৰতে আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু লগালগ প্লেচমেণ্ট পাব আপোনালোকে যদিহে আপোনালোকে নেপচালৈকে আহে আৰু ইয়াত চাওক অল ইণ্ডিয়া লিমিটেড দুলীয়াজানত পোৱা আপোনালোকৰ ধুনীয়াকৈ তেওঁলোকে চাকৰি বৰ্তমান পাইছে ইয়াতে কোৰ্সটো কৰি ইফালেও আছে ইফালেতো এজনকো মোৰ চিনাকিজনে লাগিছিলে নাজানো এতিয়া হয়নে নহয় তো এওঁলোকেও ইয়াত চাকৰি পাইছে আৰু লগতে চবফালে আচলতে দেখিবলৈ পাইছে ইয়াত বহুতে আচলতে প্লেচমেণ্ট পাবলৈ সক্ষম হৈছে তো ইয়াত আচলতে এনেকুৱা কি কৰা হয় যে আপোনালোকে যদি ইয়াত কোৰ্স কৰে নামটো শুনি আপোনালোকে নিশ্চয় গম পাই গৈছে নৰ্থ ইষ্টাৰ্ণ ফায়াৰ সাৰ্ভিস একাডেমি তো ইয়াত আপোনালোকে ভাবিছে যে অকল ফায়াৰৰে কিবা হয় নেকি
তো ফায়াৰ সাৰ্ভিসৰ এনেকুৱা এটা একাডেমিত আহি পিনি তো ইয়াৰ পৰা আসাম পুলিচ মিলিটাৰী ইণ্ডিয়ান আৰ্মি বা এনেকুৱা ধৰণৰ সেক্টৰবিলাকত আসলে কেনেকৈ চাকৰি পাব পাৰে তো এই জাদুটোৰ বিষয়ে এতিয়া অকণমান জানিম এইফালে ছাৰ নমস্কাৰ তো এতিয়া অকণমান গৈ পিনি যাওঁ আৰু অকণমান ক্লাছৰুমৰ ভিতৰৰ পৰা দেখুৱাইছোঁ এয়া হৈ গ'ল আপোনালোকৰ ক্লাছৰুম হয় কিমান ষ্টুডেণ্ট আছে আপোনালোকৰ এনে বৰ্তমান এনেকৈ আমাৰ এতিয়া 150 প্লাছে আছে 150 প্লাছ কিছুমান ছুটিত আছে কিছুমান বেমাৰ সেইকাৰণে লিভ লৈ আছে হয় বৰ্তমান ইমানখিনি আছে আৰু মই জানিবলৈ পাইছোঁ আপোনালোকৰ ত্ৰিপুৰা আগৰতলাৰ পৰা ষ্টুডেণ্ট আছে ইয়াত বৰ্তমান মানে ক্লাছ কৰি আছে বিভিন্ন ৰাজ্যৰ পৰা আৰু এইফালে অকণমান গম পাইছোঁ যে লয়াৰ আছামৰ ফালৰ পৰা আছে ক'ত আছিলে শুৱালকুছিৰ ছাইডৰ কোন আছিলে তুমি আছিলা কেনেকুৱা লাগিছে আহি পিনি ভালে লাগিছে ইয়াত আহি কাৰণে আৰু ইয়াতে বহুত বস্তু শিকিব পাৰিছোঁ হয় একেবাৰে ৰাতিপুৱা শুই উঠাৰ পৰা ডিচিপ্লিন গোটেইখিনি মেইনটেইন কৰা হয় ন হয় ৰাতিপুৱা শুই উঠাৰ পৰা ডিচিপ্লিন মেইনটেইন কৰা গোটেই আৰু তুমি এতিয়া হোষ্টেলত আছা ইয়াতে হোষ্টেলত নহয় আমাৰ হোষ্টেল গাৰ্লছ হোষ্টেল বেলেগ গাৰ্লছ হোষ্টেল আৰু বইজ হোষ্টেল দুখন আছে মানে দুখন বেলেগ আৰু এইফালে আছে এওঁলোক তোমালোক ক'ৰ পৰা আহিছা মই চাবুৱাৰ পৰা আহিছোঁ চাবুৱাৰ ওচৰৰে কেনেকুৱা লাগিছে আহি পিনি ভাল লাগিছে ইয়াত মানে শিকিবলৈ পাইছা বহুত শিকিবলৈ পাইছা ন আচ্ছা তো ভাল লাগিলে অকণমান এতিয়া ল'ৰাৰ ফালে যাওঁ তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী দীপক নিচাম হয় মই বগীবিল মধুপুৰ শিকাবলৈ পাইছোঁ হয় তো ইয়াত আহি পিনি তুমি আচলতে কি শিকিছা মানে কি মানে ধৰা এতিয়া গম পাইছোঁ যে তুমি এতিয়া তোমালোক ধুনীয়া ক্লাছ কৰা হ'ব হয়নে তো আৰু লগতে মানে কি কেনেকুৱা ধৰণৰ ট্ৰেইনিং দিয়া হয় তোমালোকক ৰাতিপুৱা শুই উঠাৰ পৰা তোমালোকে মই শুনিছোঁ 4টা 5টাতে উঠিবলগীয়া হয় মানে ফিজিকেলি ট্ৰেইনিংখিনিও তোমালোকক দিয়া হয় ইয়াত ৰাতিপুৱা 4টা বজাত উঠি চবে ওলাই 4:30 পৰা ওলাই মানে চবক দৌৰাই হয় ফিল্ডত প্ৰেক্টিছ কৰায় আচ্ছা এনেকৈ গোটেইখিনি ফিজিকেলি ফিট হৈ থকা আৰু লগতে মানে যিখিনি পঢ়া শুনা সেইখিনিও ধুনীয়াকৈ কৰিবলগীয়া হয় ডিচিপ্লিন মেইনটেইন কৰিবলগীয়া হয় আচ্ছা আৰু এইফালে তুমি ক'ৰ পৰা আহিছা নমস্কাৰ মোৰ নাম শ্ৰী বিজয় ভূমিজ মই ডিব্ৰুগড় ওচৰৰে তুমিতো ওচৰৰে কেনেকুৱা পাইছা থাকি পিনি ভালে পাইছোঁ কাৰণ মই ইয়াত অহা কাৰণটো হৈছে মোৰ ককাই ইয়াতে পঢ়িছিলে ফাৰ্ষ্ট বেচৰ আছিলে যোনটো এতিয়া টেঙাখাট অইল ৰিফাইনাৰীত কৰি আছে তো ককাই মতে মই ইয়াত আহিলোঁ তাৰপিছত ইয়াত ডিচিপ্লিন বহুত ভালখিনি শিকিছোঁ আৰু লগতে আমাৰ যোনটো ৰাতিপুৱা যোনটো কাৰ্যক্ৰম হয় যোনটো 4:30 বজাৰ পৰা পিটি ক্লাছ হয় পিটি ক্লাছৰ পৰা আহি কিনে আপোনাৰ ৰেষ্ট দিয়া হয় তাৰপিছত ড্ৰিল হয় ক্লাছেছ হয় আচ্ছা গধূলিলৈকে ঠিক তো মানে তোমাৰ দাদাই ইয়াৰ পৰাই মানে চাকৰি পাইছে ক'ত চাকৰি পাইছে টেঙাখাট অইল ৰিফাইনাৰীত তো বন্ধুসকল গম পালে বাস্তৱিক উদাহৰণ ইয়াতে আছে মজুত আছে এওঁৰ ককায়েকে আচলতে ইয়াৰ পৰাই চাকৰি পাইছে টেঙাখাট অইলত পাইছে তো সেইটো কাৰণে তোমাৰ দাদাই চাগে চাজেষ্ট কৰিলে যে চাকৰিটো লৈ যাব লাগে ন সেইটোৱে তো সঁচাকৈ খুবেই ভাল লাগিছে তো আৰু তোমালোক তুমি ক'ৰ পৰা আহিছা নমস্কাৰ মোৰ নাম শ্ৰী পল গগৈ মই নাহৰকটীয়া চাচনিৰ পৰা আহিছোঁ নাহৰকটীয়া চাচনি আৰু তোমালোকৰ ল'ৰা আটাইতকৈ দূৰৰ ক'ৰ পৰা আছে ইয়াত মানে ত্ৰিপুৰাৰ পৰা আছে শিলচৰৰ পৰা আছে আচ্ছা ঠিক আছে বাৰু তেন্তে ভাল লাগিল কথা পাতি আৰু সকলোলৈকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আহিবলগীয়া দিনবিলাক ভাল হওক আৰু সকলোৰে এটা ধুনীয়াকৈ চাকৰি হওক ন সেইটোৱে ঠিক আছে থেংক ইউ অকল এতিয়া লাইভ কিবা কিবি ডেমো এতিয়া দেখুওৱা হ'ব আৰু এতিয়া দেখুৱাই আছোঁ আপোনালোকক আপোনালোক যিটো কথা কৈ আছিলোঁ যে আচলতে মেইন সেইডাল কি বুলি কয় এডাল যাদুকী ঝাৰি বুলি যিডাল কয় যে কিদৰে
মানে এটা এখন একাডেমিত আপোনালোকে পঢ়িলেই চাকৰি পাব এনেকুৱা বহুত একাডেমি আছে বহুত একাডেমি শুনিছোঁ য'ত নেকি ষ্টুডেণ্টে প্ৰশিক্ষণ লয় আৰু বহুতত আচলতে তেনেকৈ ছাকচেছো হয় সেই প্ৰশিক্ষণ লৈ পিনি কিন্তু ইয়াত 100% আপোনালোকে চিয়'ৰ যে চাকৰি আপোনালোকে পাব তো সেইটো আচলতে কিদৰে হয় বা যিখিনি থিয়ৰী এটা কথা আপোনালোকক জনাই থৈ দিওঁ যে ইয়াত আচলতে ফিজিকেলি ফিটনেছ ফিট হৈ থাকিবলৈ এওঁলোকে ৰাতিপুৱা 4টা বজাৰ পৰা যিদৰে মানে আপোনালোকে যদি নতুনকৈ যদি আছাম পুলিচত চাকৰি পায় বা ইণ্ডিয়ান আৰ্মিত যদি চাকৰি পায় যিদৰে প্ৰশিক্ষণ দিয়া হয় ফিটনেছটো মেইনটেইন কৰি ৰাখিবলৈ তাত খালি এটাই কথা হয় আপোনালোকে ৰাইফলত ট্ৰেইনিংটো ল'ব লাগিব এওঁলোকে আপোনালোকক কি কয় এডাল নজলডাল তো সেইডালত আচলতে ট্ৰেইনিংটো দিয়া হয় তো মেইনকৈ ইয়াত বেছ কৰা হয় যে ফায়াৰৰ ওপৰত বেছ কৰি আচলতে গোটেইখিনি ট্ৰেইনিং দিয়া হয় ফায়াৰ এণ্ড ছেফটি কিন্তু তাৰ লগতে ইণ্ডিয়ান আৰ্মি হওক বা আছাম পুলিচ হওক বা বহুত মিলিটাৰী হওক এনেকুৱা ধৰণৰ ফ'ৰ্চবিলাক আচলতে মানে তেনেকুৱা ধৰণৰ প্ৰশিক্ষণতো আপোনালোকে লাভদায়ক হ'ব পাৰিব যদিহে আপোনালোকে এই নেপচালৈকে যদি আপোনালোকে আহে তো সেইখিনি কিদৰে সম্ভৱ এতিয়া অকণমান চাৰে ক'ব কথাটো এনেকুৱা হৈছে এতিয়া যেনেকৈ কৈছে যে জাদুকী চেৰি বুলি কৈছে ন জাদুকী চেৰি মানে কথাটো এনেকুৱা আমি ইয়াত ট্ৰেইনিংটো বা প্ৰশিক্ষণটো এনেকুৱা হিচাপত দিওঁ মানে ল'ৰাবোৰক এতিয়া থিয়ৰী তেনেকৈ ক'ব গ'লে মানে যিকোনো ইনষ্টিটিউট তাতো থিয়ৰী আৰু আপোনাৰ প্ৰেক্টিকেল যোনটো ফিজিকেল নহয় জানো এই দুটাও থাকেই তো থিয়ৰিটিকেলি আমি এতিয়া ল'ৰাবোৰক এইটো ট্ৰেইন কৰাওঁ যে ক্লাছৰ ভিতৰত যে যিকোনো এতিয়া সিহঁতি এই কোৰ্চটো কমপ্লিট কৰাৰ পাছত যেনেকৈ সংস্থাপন পাব নহয় জানো চ' আমি থিয়ৰিটিকেলি মানে বস্তুটো এইটো ট্ৰেইন কৰাওঁ যে এটা ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত হওক মানে যি বিভাগত সিহঁতি চাকৰি পাব সিহঁতে তাত এতিয়া ধৰি লওক ইণ্ডাষ্ট্ৰি এটাৰ ভিতৰত ইণ্ডাষ্ট্ৰিৰ ভিতৰতো বিভিন্ন প্ৰকাৰৰ কাম চলি থাকে নহয় জানো তাততো কিমান হাজাৰ থাকিব পাৰে বিপদবোৰ যিবোৰ বিপদ কৈছোঁ যে সেই বিপদবোৰক মানে যোনটো কৰ্মস্থল এই কৰ্মস্থলত যিবোৰ ৱৰ্কাৰ এতিয়া কাম কৰি থাকে যিবিলাক কৰ্মচাৰী কাম কৰি থাকে যে সিহঁতক কিছুমান বিপদে বা হাজাৰছে সিহঁতক এই কাম কৰি থকা অৱস্থাত মানে ক্ষতি কৰিব পাৰে ত' সেই যিটো ইহঁতক মানে যিবিলাক হাজাৰ্ছ বা যিবিলাক বিপদ সেই বিপদবোৰ আমি কেনেকৈ ৰিডিউচ কৰিব পাৰোঁ তাত আমি মানে যিবিলাক ছেফটি মেজাৰ্ছ বা প্ৰিভেনশ্যনছ আমি প্ৰিকশ্যনছবোৰ কেনেকৈ ল'ব লাগে সেইবিলাক শিকাওঁ আৰু লগত ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত যিবিলাক এতিয়া ফায়াৰ প্ৰিভেনশ্যনৰ কথা নহয় জানো মানে এটা জুই লাগিলে আমি কেনেকৈ এতিয়া সেই জুইৰ পৰা নহ'ব পাৰোঁ বা কেনেকৈ আমি প্ৰিভেণ্ট কৰিব পাৰোঁ বা এক্সটিংগুইছ কেনেকৈ কৰিব পাৰোঁ তো সেইবিলাক ল'ৰাবোৰক আমি ভালকৈ ইয়াত প্ৰশিক্ষণ দিয়া আৰু এটা কথা এই যে বাগজান যে অগ্নিকাণ্ড হৈছিলে তো আপোনালোকে নিশ্চয় জানে যে বাগজান অগ্নিকাণ্ডত কিন্তু আমাৰ অসমৰ যিখিনি আছিলে সেইখিনি মানুহে আচলতে বহুত কষ্ট কৰিলে কিন্তু আল্টিমেটলি আহি পিনি ক'ৰ পৰা মানুহে আহি পিনি জুই অগ্নি নিৰ্বাপন কৰিবলগীয়া হ'ল কোন জেগাৰ পৰা আছিলে মানে বাহিৰৰ পৰা আহি পিনি আচলতে সেই অগ্নি নিৰ্বাপন কৰিবলগীয়া হৈছিলে তো মানে কি হ'ল আল্টিমেটলি কি হয় আচলতে প্লেচমেণ্টৰ অভাৱ আছে আমাৰ যিখিনি নিবনুৱা সমস্যা আমাৰ অসমত যিখিনি আচলতে দেখা যায় তো সেই ক্ষেত্ৰত আচলতে তেনেকুৱা ধৰণৰ কিছুমান এতিয়া বৰ্তমান চৰকাৰেও কিছুমান পদক্ষেপ লৈছে যে কিছুমান প্লেচমেণ্ট দি পিনি এনেকুৱা ধৰণৰ ষ্টেপবিলাকত আচলতে গুৰুত্ব দিয়া হৈছে তো সেইটো কাৰণে আচলতে যেতিয়া আপোনালোকে নেপচালৈ আহিব নেপচাত আহিলে কি হ'ব এওঁলোকৰ হাতত সম্পূৰ্ণ সেই চ'ৰ্চখিনি আছে আজি যদি অইল ইণ্ডিয়া ছেক্টৰত হওক বা যিকোনো ৰিফাইনেৰী হওক তো এওঁলোকৰ হাতত সেই চ'ৰ্চখিনি আছে যদিহে তাত কেনেকুৱা মানে যদি দৰকাৰ হৈছে প্লেচমেণ্টৰ কাৰণে যদি মানুহ দৰকাৰ হৈছে তেতিয়া আপোনালোকক ডাইৰেক্ট কণ্টেক্ট কৰে তেতিয়া এওঁলোকৰ ফালৰ পৰা ল'ৰা পঠিয়াই দিয়া হয় বা এনেকুৱাকৈ ধুনীয়াকৈ ইয়াতেই আহি পিনি তেওঁলোকে ইণ্টাৰভিউ কেম্পাছৰ ভিতৰতে ইণ্টাৰভিউ লয় কেম্পাছ ইণ্টাৰভিউ কৰা হয় তো সেইটোৱে কথা আৰু বহুত কথা আছে যদিহে আপোনালোকে যদি এতিয়া ভাবিছে যে ইয়াত এডমিশ্যন ল'ম বুলি নেপচাত যদি আপোনালোকে এডমিশ্যন লয় তো সেই প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব বা এডমিশ্যন ল'লে ইয়াত থকা মেলাৰ পৰা লৈ পিনি সকলোখিনি সুবিধা আছে যদিহে মই ক'ম আপোনালোকে যদি চাকৰি সন্ধানত আছে কিবা এটা লাইফত যদি কিবা এটা কৰিম বুলি ভাবিছে তেন্তে এবাৰ নেপচাত আহি পিনি আপোনালোকে এই ট্ৰেইনিংটো লৈ যাওক আৰু বহুতে এনেকুৱা হয় যে গ্ৰেজুৱেশ্যন কৰিলে বা হাই ছেকেণ্ডেৰী কৰি উঠাৰ পিছত মানে চাকৰি সন্ধানত থাকোঁতে কি হয় সময়খিনি গুচি যায় আৰু বহুত ল'ৰা এনেকুৱা হয় বা কিছুমান আমাৰ অভিভাৱকসকলকো দেখা যায় যে নিজৰ ষ্টুডেণ্ট মানে নিজৰ সন্তানটোক আচলতে এটা লাইনত পঢ়াবলৈ মানে বহুতে মন কৰে কিন্তু কোনটো লাইনত পঢ়াম আজিকালি আই টি আইটো চিট পাবলৈ অলপমান দিগদাৰ হৈ গ'ল বা এনেকুৱা বহুত ছেক্টৰ আছে বা এতিয়াত চবেই মানে যাবলগীয়া হ'ল মানে চবেই তাতে যাবলৈ বিচাৰে তো মই ক'ম যে আপোনালোকে নেপচাত যদি আহে তো ইয়াত সুন্দৰ এটা লাইন আপোনালোকে পাব ফায়াৰ ছাৰ্ভিচ ফায়াৰ এণ্ড ছেফটিৰ ওপৰত আপোনালোকে ধুনীয়াকৈ কোৰ্চ এটা আপোনালোকে ল'ব পাৰিব আৰু প্লাছ আপোনালোকে নিজৰ সন্তানটোৰ ক্ষেত্ৰত আপোনালোকে নিশ্চিত হৈ থাকক যে আপোনালোকে কিবা এটা নিজৰ সন্তানটোক কিবা এটা নিশ্চয় দিছে তো সেই বস্তুটো আপোনালোকে মানে গেৰাণ্টি হৈ থাকিব এতিয়া অকণমান এডমিন ষ্টাফ আছে তো তেওঁলোকৰ লগত কথা পাতিম যে আচলতে এডমিশ্যনৰ প্ৰচেছটো কেনেকুৱা ধৰণৰ হয় তো ঠিক আছে বলক এতিয়া কথা পাতিম এডমিন ষ্টাফৰ সৈতে এয়া যদি নেপচা আপোনালোকক দেখুৱালোঁ তো এতিয়া গম পাব লাগিব যে আচলতে এডমিশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হয় বা এজ লিমিট কিমান সকলোখিনি কথা এতিয়া জনাব মই নামটো আগতে চাই লৈছোঁ প্ৰিয়ংকা নেওগ নমস্কাৰ ভালনে
ভালে আপোনাৰ ভাল আছে ভালে অকণমান এতিয়া জনাই যাওক যে এডমিশ্যন প্ৰচেছ এতিয়া যদি কোনোবাই যদি ল'ম বুলি ভাবে তো কেনেকুৱা ধৰণৰকৈ প্ৰচেছ বা এজ লিমিট তেনেকুৱা কিবা আছে নেকি আছে হয় কিন্তু ইয়াত কথা হ'ল যে আমাৰ ইয়াত 1 year ডিপ্লোমা কোৰ্স আছে তো এই 1 year ডিপ্লোমা কোৰ্স কৰিবলৈ হলে এলিজিবল হ'ব লাগিব 10 পাছ বা 12 পাছ এনি ষ্ট্ৰীম ষ্টুডেণ্টে এই কোৰ্সটো কৰিব পাৰে আৰু ইয়াৰ এজ লিমিট 18 to 30 এজৰ ষ্টুডেণ্ট লাগে এইটো কোৰ্স কৰিব পাৰিব তেওঁলোকে হয় বা তাত মানে কোনো ধৰণৰ কাষ্টৰ বা তেনেকুৱা কোনো কথা নাই বা নাই এনে মানে এসটি এসসি ওবিসি সেম সবৰ কাৰণে সেম আৰু লগতে মানে যেটো কোনো ধৰণৰ আৰ্টস কমাৰ্চ সায়েন্স তেনেকুৱা কোনো কথা নাই নাই এনি ষ্ট্ৰীম ষ্টুডেণ্ট আৰ্টস কমাৰ্চ সায়েন্স এনি ষ্ট্ৰীম ষ্টুডেণ্টে এই কোৰ্সটো কৰিব পাৰে অনলি 12 পাছ বুলি নকও 10 পাছও এই 10 পাছ ষ্টুডেণ্টও এই কোৰ্সটো কৰিব পাৰে আৰু লগতে তেওঁলোকে এই কোৰ্সটো কৰিবলৈ হলে কাৰণ আমাৰ এই কোৰ্সটো হৈছে ফায়াৰ ডিফেন্স কোৰ্স তো এই কোৰ্সটো কৰিবলৈ তেওঁলোকৰ কোৱালিফিকেশনৰ লগতে তেওঁলোকৰ ফিজিক্যাল ফিটনেস হাইট ওয়েট এইবিলাক বহুত মেটাৰ কৰে তো হাইট টু লাগিব ওয়েট লাগিব লৰা হোক ছোৱালী হোক তো লৰা হলে 5 ফুট 3 ইঞ্চিৰ ওপৰত হ'ব লাগিব ছোৱালী হলে 5 ফুট 1 ইঞ্চ হলু হ'ব লগতে ফিজিক্যাল ফিটনেস ভৰি হাত ভগা হলে নহব আৰু মেজৰ অপাৰেশন বা এক্সিডেন্ট থকা হলে নহব তেনেকুৱা হলে নহব আচ্ছা মানে এইখিনি কন্ডিশন কিছুমান আছে তো খুব সুন্দৰকৈ কৈ দিছে যদি আপোনালোকে তেনেকুৱা ধৰণৰ এইখিনি যদি আপোনালোকে ভাবে যে এইখিনি মই এলিজিবল হয় তেতিয়া তেওঁলোকে আপোনালোকে ধুনীয়াকৈ কন্টেক্ট নম্বৰ দিয়া থাকিব তাত আহিপিনি আপোনালোকে কথা পাতিব পাৰিব আৰু এটা কথা আপোনালোকক মই জনাই থৈ দিওঁ যিহেতুকে মই ছাৰৰ লগত কথা পাতিছোঁ ইয়াত যেতিয়া আপোনালোকে আহিব মানে একাডেমিখনত যেতিয়া আপোনালোকে আহিব তেতিয়া ইয়াত কোনো ধৰণৰ বোলে বহুত ডাঙৰ এজন অফিচাৰৰ মই সন্তান বা ল'ৰা তো ইয়াত মানে তেনেকুৱা ধৰণৰ কাকো মানে স্পেচিয়েল ট্ৰিট কৰা নহয় সকলোকে সমানভাৱে তেওঁলোকে ট্ৰিট কৰে যেতিয়া ইয়াত আপোনালোকে হোষ্টেলত থাকিব কোনো ধৰণৰ ৰেগিং বা এনেকুৱা ধৰণৰ কোনো প্ৰচেছ ইয়াত নাই সেইবিলাকত ফুলি ষ্ট্ৰিক্ট হয় যেনেকৈ আপোনালোকে ভাবে যে ইণ্ডিয়ান আৰ্মি বা আসাম পুলিচত যেতিয়া আপোনালোকে যাব যে তেওঁ তাত যিখিনি ডিচিপ্লিন হয় তো তাত তেওঁ পুৰা ষ্ট্ৰিক্ট হয় তো সেইদৰে আচলতে ইয়াতো ডিচিপ্লিনৰ ক্ষেত্ৰত আচলতে বহুত ষ্ট্ৰিক্ট হয় এওঁলোক তো যেতিয়া আপোনালোকে ইয়াত আহিব আপোনালোকে মনত সেইটো ধাৰণা এটা লৈ আহিব যে ইয়েছ মই কিবা এটা নিশ্চয় ইয়াৰ পৰা কিবা এটা লৈ যাম বা যদিহে কাৰোবাৰ ড্ৰিম আছে সপোন আছে যে মই আসাম পুলিচত যাব লাগে বা ইণ্ডিয়ান আৰ্মিত যাব লাগে বা তেনেকুৱা ধৰণৰ চৰ্চত যদি আপোনালোকে যাম বুলি ভাবে তেন্তে ইয়াত আহি পিনি আপোনালোকে যিখিনি তেওঁলোকে কৰোৱাব আপোনালোকক ফিজিকেল ফিটনেছৰ পৰা লৈ পিনি বহুত প্ৰচেছ আছে ৰাতিপুৱা 5টাত উঠাই পিনি আপোনালোকক মানে গোটেইখিনি কাম আৰম্ভ হৈ যায় তো সকলোখিনি যদিকে আপোনালোকক কৰাব তো সেইমতে আপোনালোকে আৰু লগতে পঢ়া শুনা গোটেইখিনি আমাৰ ফিজিকেল ট্ৰেইনিং এক্সাৰসাইজ এনেকৈ ৰাতিপুৱা সোনকালে উঠিবলগীয়া হয় লগতে ইয়াত যোনবিলাক ক্লাছেছ হয় প্ৰেক্টিকেল হয় তো সেইবিলাক চব আমাৰ কেম্পাছৰ ভিতৰতে হ'ব এইটোৱে কথা যদিহে আপোনালোকে ভাবিছে যে এইদৰে এটা খুব সুন্দৰ কোৰ্ছ এটা ল'ম বুলি নেপচা মাত্ৰ এবছৰত আপোনাৰ জীৱনটো সলনি হ'ব পাৰে যদিকে আজিকালি দেখা যায় যে নিবনুৱা সমস্যা বহুত বৃদ্ধি পাইছে আৰু লগতে কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে মানে এনেকুৱা ল'ৰাই বুলি কৈছোঁ অকণমান বেয়া দিশলৈ গতি কৰিছে তো যিসকল মানে মাক দেউতাক আছে বা মা দেউতা আছে তো তেওঁলোকে যিসকল মানে এলাৰ্ট হয় তো ভাবিছে যে নিজৰ সন্তানটোক এটা ভাল দিশত লৈ যাম বুলি তো মই ক'ম যে ডিব্ৰুগড়ৰ নেপচা হ'ল এনেকুৱা এখন একাডেমি য'ত আপোনাৰ সন্তানটো ছিকিউৰ হৈ থাকিব লগতে কিবা এটা আপোনালোকে ভাল কিবা এটা কৰি দিব নিজৰ সন্তানৰ কাৰণে তো ইমানতে আছে ৰশ্মি কেনেকুৱা ভালনে ঠিক আছে তো ইমানতে সামৰিছোঁ আজি নেপচা নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমিৰ পৰা আজি এই ভিডিঅ'টো যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰটো বহুত বেছিয়ে কৰক কাৰণ এটা সপোন সকলোৱে সফল হ'ব লাগে